মাকুম তৰুণনগৰস্থিত ৰাম ঠাকুৰ মন্দিৰত দীক্ষা প্ৰদান অনুষ্ঠান অনুষ্ঠিত। আজি মাকুম তৰুণনগৰস্থিত ৰাম ঠাকুৰ মন্দিৰত অনুষ্ঠিত হয় দীক্ষা প্ৰদান অনুষ্ঠানৰ। আজিৰ এই বৃহৎ অনুষ্ঠানত 100তকৈ অধিক লোকে দীক্ষা গ্ৰহণ কৰে। এই দীক্ষা প্ৰদান কৰে কবল্য ধামৰ সপ্ত মহন্ত মহাৰাজ কালীপদ ভট্টাচাৰ্যীয়ে। এই অনুষ্ঠানত 500 শতাধিকতকৈ অধিক ৰাইজে অংশগ্ৰহণ কৰে। 18 মার্চ 2024 কলিকতার পৰা শ্রী শ্রী রাম ঠাকুৰৰ সপ্তম মহন্ত মহারাজ শ্রীমৎ কালীপদ ভট্টাচার্য দেৱে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰে। তাৰ পিছত তেওঁক আমি মাৰ্ঘেৰিটা ৰাম ঠাকুৰ মন্দিৰত লৈ যাওঁ আপাৰ আসাম আঞ্চলিক সমিতিৰ তত্ত্বাৱধানত। আপাৰ আসাম আঞ্চলিক সমিতিৰ তত্ত্বাৱধানত ইয়াৰ অন্তৰ্গত 31টা মন্দিৰ আছে। সেই ৰাতি তেখেতে মাৰ্ঘেৰিটা মন্দিৰত আছিলে। পাছৰ দিনা 19 তাৰিখ লিডুত আমাৰ প্ৰথম মহন্ত মহাৰাজ শ্ৰীমৎ হৰিপদ ভট্টাচাৰ্য আৰু আমাৰ ঠাকুৰ শ্ৰী শ্ৰী ৰাম ঠাকুৰৰ যিটো নেকি সাক্ষাৎস্থলী তাত বেদী নিৰ্মাণ কৰা হয়। সেই বেদী প্ৰাণ প্ৰতিষ্ঠা কৰে আমাৰ মহন্ত মহাৰাজ শ্ৰীমৎ কালীপদ ভট্টাচাৰ্য। ইয়াৰ পিছত তেওঁ লিডুত মন্দিৰত নাম বিতৰণ কৰে। তাৰপিছত বৰগোলাই যায়, তাতে দৰ্শন দি পেলাই তেওঁ ৰাতি আকৌ উভতি আহে মাৰ্ঘেৰিটাত। পিছদিনা মাৰ্ঘেৰিটাত নাম দিয়ে আৰু তিনিচুকীয়াত অৱতৰণ কৰে। তিনিচুকীয়াত পিছদিনা নাম বিতৰণ কৰি পেলাই পিছৰ দিনা সেইদিনাই তেওঁ গুইজান আৰু হিজুগুৰিত দৰ্শন দিয়ে। আৰু আজি অত্যন্ত আনন্দৰ দিন মাকুম তৰুণনগৰৰ কাৰণে, কাৰণ এই তৰুণনগৰ মন্দিৰত তৰুণনগৰৰ বাসিন্দাসকল, অশোকনগৰৰ বাসিন্দাসকল, সুদূৰ ধলা, তালাব, কাকোপাথাৰ, ডুমডুমা, হাঞ্চাৰা, হাফজান এই অঞ্চলৰ যিমান দীক্ষিত ভক্ত আছে এওঁলোক ইয়াত আহিছে আৰু প্ৰায় 120 জনৰ অধিক নাম প্ৰাৰ্থীয়ে আজি শ্ৰী শ্ৰী ৰাম ঠাকুৰৰ নাম গ্ৰহণ কৰে আমাৰ মহন্ত মহাৰাজৰ পৰা। মই নিজে দেখিছোঁ যে এই তৰুণনগৰ মন্দিৰত মই আঞ্চলিক সমিতিৰ এজন সাংগঠনিক সম্পাদক হিচাপে মই ক'ব পাৰোঁ ইয়াত অতি সুশৃংখলভাৱে মহাৰাজজীক এওঁলোকে আপ্যায়ন কৰিছে। তাৰপিছতে তেওঁক যি পৰম্পৰা ৰীতি নীতি আছে সেইমতে তেওঁক বৰণ কৰা হ'ল, বিভিন্ন উপকৰণেৰে তেওঁক সজোৱা হ'ল আৰু ইয়াৰ পিছত তেওঁ প্ৰায় 3 ঘণ্টাৰ অধিক তেওঁ ইয়াত নাম প্ৰসংগ প্ৰদান কৰে। বিভিন্ন ঠাইৰ পৰা ইয়াত প্ৰচুৰ ভক্তৰ সমাগম হৈছে। মই উল্লেখ কৰিব পাৰোঁ যে ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাৰ পৰা ডক্টৰ ভোলানাথ শাহ এই আপাৰ আসাম আঞ্চলিক সমিতিৰ আহ্বানত তেওঁ ইয়াত আহি উপস্থিত হৈছে। আৰু আজি আমি ইয়াত যি কৰি আছোঁ আপাৰ আসাম আঞ্চলিক সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী স্বৰ্ণকমল দেৱ, তেওঁ অত্যন্ত পৰিশ্ৰমী ব্যক্তি। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁ ৰাতি নোহোৱালৈ পৰ্যন্ত তেওঁ কাম কৰি থাকে। তেওঁৰ তত্ত্বাৱধানত আমি কাম কৰি আছোঁ আৰু মোৰ আজি ক'বলগীয়া ইমানেই। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেটিক আসাম।